নমস্কাৰ, মোৰ নাম মৌচুমী বড়ো। মই নামখলাহাট 9 নম্বৰ বৰলাঘাট গাঁৱৰ পৰা সূৰ্যৰ ছবিত প্ৰতিনিধিত্ব কৰিছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে। ৰাইজে মোৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজে মোৰ কাৰণে ওলাই আহিছে। ওলাই অহা দেখা পাই মোৰ এনে লাগিছে যেন মই জয় হোৱাটো নিশ্চিত। মই ৰাইজৰ কাৰণে ৰাস্তা ঘাট পদূলি, বিশেষকৈ আমাৰ ৰাস্তা ঘাট পদূলিৰে অসুবিধা হয়। ৰাস্তা ঘাটখিনি প্ৰথমতে মই সমস্যা সমাধান কৰিম বুলি ওলাই আহিছোঁ। তাৰ লগতে মই আৰু যিখিনি পাৰোঁ দুখীয়া দৰিদ্ৰক সহায় কৰিব লাগে মই ওলাই আহিছোঁ ৰাইজৰ বাবে। ধন্যবাদ। আজি এই মৌচুমী বড়ো আমাৰ গাঁৱৰে প্ৰাক্তন সদস্যা আৰু লগতে এইবাৰৰ আমাৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী মৌচুমী বড়ো। আচলতে তাই আমাৰ খুব প্ৰিয় সদস্যা, যিহেতু আমাৰ প্ৰাক্তন সদস্যা। তাই 5 বছৰ ধৰি আমাৰ যিখিনি কাম আমাৰ গাঁৱৰ কাৰণে শুভাকাংক্ষী হিচাপে হৈ তাই যিখিনি আগ ধৰি আমাৰ গাঁৱৰ মানে কাম কাজখিনি কৰি আহিছে বা ৰাস্তা পদূলি বা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক যিদৰে সঁহাৰি জনাইছে, তাৰ কাৰণে আমি ৰাইজ নথৈ আনন্দিত আৰু গৰ্বিত। আৰু এইবেলিও আমি তাইক আচলতে আমি ৰাইজে তাইক মানে আমি মনোনীত হিচাপে আমি পঞ্চায়তৰ আসন আমাৰ বৰলাঘাট 9 নং ৱাৰ্ডৰ পৰা নামখলা গাঁও পঞ্চায়তৰ যিটো সদস্যাৰ পদৰ আসন আমি তাইকে দিম বুলি ভাবিছোঁ। আৰু তাইক আমি যেনেকৈয়ে নহওক কিয় আমি 9 নং ৱাৰ্ডৰ তাইৰ সমৰ্থিত সমূহ ৰাইজে আমি যিকোনো প্ৰকাৰে বিপুল ভোটত জয়ী কৰিম। আৰু আমি মৌচুমী বড়োক সদস্যা হিচাপে আমি তাইৰ যিটো মানে নামখলা গাঁও পঞ্চায়তৰ আসন, সেই আসনটি আমি তাইক আমি গাঁৱলীয়া ৰাইজে আমি প্ৰদান কৰিম, এইটো নিশ্চিত। আৰু মৌচুমী বড়ো আমাৰ 9 নম্বৰ ৱাৰ্ডৰ পৰা সদস্যা পদত থিয় দি তাই জয়লাভ কৰাটো একদম নিশ্চিত। কোনো ইয়াতে ডাউট নাই, কোনো ইয়াতে মানে সন্দেহ নাই। আমি তাইক জিকামেই, যিকোনো প্ৰকাৰে তাই জিকিব।